তো পুৱা উঠি গৰু দিবলৈ আহিলোঁ আৰু এই গৰুটো দি দিলোঁ ইয়াতে। তো ওলাই কিনে গাড়ীখন ষ্টাৰ্ট দি এইবাৰ আমি বলোঁ। তো মই স্পৰ্টিংটো পিন্ধি আহিলোঁ, কিন্তু এতিয়া মোৰ গাড়ী চলোৱাৰ কাৰণে ঠাণ্ডা লাগি আছে। জেকেটটো পিন্ধি আহিব লাগিছিল চাগে। তো মন্দিৰটোলৈ যোৱা ৰাস্তাৰ আগতে মোৰ মানে ৰীতিমাটো ঘৰত সেইফালে ৰাস্তাটোতে আছে। তো আমি আগতে মোক ৰীতিমাটো ঘৰত সোমাই কিনে, আৰু এইটো নতুন দামেৰী পৰহিয়ে জন্ম পাইছে। বেছি দেৰি নকৰাকৈ আমি যাওঁ ইয়াৰ পৰা, কাৰণ মন্দিৰৰ গেট বন্ধ কৰিলে বহুত দিগদাৰ হৈ যাব। মই এইটো মন্দিৰত বহুত আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু মই সময় পোৱা নাছিলোঁ। চ' আজি আহি গ'লোঁ। আৰু ইয়াৰ মন্দিৰটো যোৱাৰ আগতে আমি দীপৰ বিলত অলপ সোমাই যাম বুলি ভাবিছোঁ। আৰু এইটো দীপৰ বিলৰ মানে পুৰা ভাল ভিউ চাব বিচাৰি মানে এইটোৰ পৰা চাব পাৰে। বহুতো আহে ইফালে, যদি আপুনি আহি পোৱা নাই একবাৰ ইফালে আহি চাব একবাৰ টাৱাৰত দেখি। ইয়াৰবিলাক ঘাঁহবিলাক মানে একদম কোমল মানে একদম, আৰু বতাহ অলপমানটো মানে একদম ভাল কৰি পেলাই। চ' যদি আপুনি এইটো মন্দিৰত আহে তো দীপৰ বিলখন একবাৰ চাই যাব। আৰু ইয়াতো অলপ বেছি দেৰি নকৰোঁ, আহাংতে ইয়াতে আৰু অকণ সোমাই যাম। কিন্তু এতিয়া আমি দীপৰ বিলৰ আমাৰ ভিউ লৈ কিনে আকৌ মন্দিৰলৈ আমি যাত্ৰাটো আৰম্ভ কৰিম। বৰ্তমান পুৱা 11টা বাজি আছে। তো ভিউ একদম তাগৰা ভিউ আহি আছে। তো পাৰাকৈ আপোনালোকে সোনকালতে অহাৰ চেষ্টা কৰিব, যাতে ভাল ভিউ যাতে চাব বিচাৰে যদি। আৰু বৰ্তমান আমি মন্দিৰটো আহি পালোঁ। আৰু মন্দিৰটো সোমোৱাৰ আগতে আমি এটা সৰু নিজৰা আহিব মানে পাৰ হ'ব লাগে। পুৰণি ইতিহাসৰ মতে ভগৱান শিৱই ইয়াতে ভস্মাসুৰক বধ কৰে, আৰু পিছতে এই স্থানটো জ্যোতিৰ্লিংগ ৰূপে প্ৰতিষ্ঠিত হয়। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। Music licensing reimagined.